কোদাল আর কি করো এই কোদাল বেলচা এইবিলাকে মাতি আছো দেখ আৰু দাঁত চাও তাৰ আমি এবাৰ ৰিয়েল কৰি এনেকে জবৰে চালো হয় নাই নেৰিবা ঠিকে তো নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আৰু পংকজে আহি পিছফালে ৰখি আছে গম পাইছেনে মই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ বাৰু এইখন গাড়ী তাৰ এতিয়া কথাটো হ'ল মানে চাওকচোন এই জেগাখিনিত মই কেনে এটা পিছল খাইছোঁ পিছল খাই মই এনেকৈ আহি আছোঁ সি তাৰ পৰাই ভিডিঅ' বনাই সি মোক চাই হাঁহি আছে কুত্তা চালা কি হ'ব বাকী যিয়ে নহওক ই আহিছে আহি এতিয়া যাব লাগে আমি নলবাৰী না ৰঙিয়া কোনোবা এটা জেগাত যাম আৰু মানে তাৰ হেডলাইটৰ মানে প্ৰব্লেম হৈ আছিল হেডলাইট দুটা নজ্বলে চালোঁ সিদিনা ফিউজ চিউজখিনি গোটেই চালোঁ এতিয়া মেইন প্ৰব্লেমটো কৰি এতিয়া ৱাৰিং মিস্ত্ৰীয়ে গম পাব গতিকে ৱাৰিং মিস্ত্ৰীয়ে তাতে যাওঁ যাই চেক কৰোঁ গাড়ীখনৰ অৱস্থাটো বাকী এইফালে ইও বনাই আছে ভিডিঅ' আৰু ইয়াতে পৰিম কিজানি মই অলপ ছিট বেল্ট লগাই বহি গ'লোঁ বাকী আকৌ ক'লোঁ সি নলগাই বোলে কিন্তু লগাব লাগে এইটো জৰুৰী আৰু গাড়ীত যিয়ে নহওক তোৰ কথা বাকী মোৰটো মোৰ বাকী যি নহওক যাই আছোঁ এতিয়া আমাৰ গাইছোঁ আমি কি কৰিলোঁ ৰঙিয়া ল'লোঁ না আমি ৰঙিয়া ল'লোঁ দিয়ক বাকী ইও আৰু চলাই আছে কৰি আছে আমি সেনেকৈ বনাওঁ আৰু দুটা এটা ভিডিঅ' আপোনালোকে চাই ভাল নাপায় নাপালে উপায় নাই আমি বনাই যাম কোনোবা নহয় কোনোবা একদিন আমিও ভাইৰেল হ'ম ভাইৰেল নহওঁ ভিডিঅ' চাব পৰা হ'ব আপোনালোকে আমাৰ আৰু এইটোৱে বাকী আজি চায়েৰিও বনাব লাগিব ইয়াৰ ফেচবুকত যায় ইয়াৰ ফেচবুক পেজ মানে প্ৰফাইলটোত গতিকে আপোনালোকে ইয়াৰ শ্ৰী পংকজ দাসটো চাই ল'ব তাতে গোটেই চায়েৰিগিলা পাব আমি আহি আছোঁ আমি হাইৱে পাম আৰু মাজতে আমাৰ গাঁৱৰ ভিতৰে আহিছোঁতো খালি ৰাস্তাবিলাক এনেকুৱা মানে টাৰ্ণিংবিলাকত এক চাইডে ঘৰ বনোৱাৰ কাৰণে এই বালি দি মিক্স কৰি আছে মছলা মাৰি আছে ৰাস্তাত মাৰি আছে তাৰে পিছত আৰু এটা এই মুৰ্গী বেপাৰীটো মাজতে ৰখি আছে সি মুৰ্গী বেচি আছে কি কৈছে খুৰা ৰখছি ইয়াতে খুৰাই কৈছে কৈছে ঠিক আছে মাজতে ৰখি দিয়ক ইও জাগা পোৱা নাই ৰখিবা মাজতে ৰখি বিক্ৰী কৰি আছে এইফালে যে গাড়ী আহে কিবা আহে নো মেটাৰ মোৰ খং উঠি আছে দেই গাইজ মাজে মাজে নলবেৰিয়া আহে আৰু উপায় নাই ট্ৰাই কৰি আছোঁ দুটা বস্তু মিক্স কৰি বনোৱাৰ কাৰণে খং উঠা কাৰণটোতো ইয়াৰ বহুত বেলেগ কৈ আছোঁ হাইৱে লৈ লওঁ অলপ আহি পালোঁ হাইৱেত আহি মই এতিয়া আপোনালোকক ইয়াৰ খং উঠা কাৰণটো কৈ আছোঁ খং উঠা কাৰণটো বিশেষ একো নাই এটাই কাৰণ ৰাতিপুৱা মানে বৰষুণ দিছে বৰষুণ দিলে চোতালত ইহঁতৰ অলপ বোকা হৈছে বোকা হ'লে এই গাড়ীখন ওলাবৰ কাৰণে ইয়াৰ চোতালৰ পৰা অলপ আগত যাব লাগে মানে গাড়ীটো গেৰেজটো ইয়াৰ ৰুমৰ পৰা অলপ আগত মানে চোতালত বোকা খুচি যাব লাগে বৰষুণ দিলে আৰু হ'লে গৈছে যাই চেণ্ডেলযোৰ পিন্ধি গৈছে যাই চেণ্ডেলযোৰত তাৰ এনেকুৱাকৈ বোকা লাগছি 1 কেজিমান বোকা লাগছি বোলে চেণ্ডেলত লাগি চেণ্ডেল ইফালে মুচি দিয়ে বোকা লৈ গৈছে এই খঙতে ঘৰতে যাকে পাইছে তাকে গালি পাৰি গুচি আহিছে আহি মোকো গালি পাৰি আছে ইয়াতে চালা খঙৰ কাৰণ চাচোন ৰকেটে আমাৰ মোক জামাই স্বৰ্গৰত বহুত ভাল গাড়ী বহুত ভাল নাম বহুত কিবা কিবি দিয়ক এই পালোঁ চেফটি না কি আছিলে চেফটি বুলিয়ে ক'ব পাৰি বা ছ'চাইটি বুলিয়ে ক'ব পাৰি মানে ব্ৰিজখন য'ত আছে আৰু ৰঙিয়াই দিয়ক বাকী ঠিকে আছে এতিয়া আমি এই চাইডত যাই আছোঁ ব্ৰিজৰ তলেদি যাই আমি ৰাইট চাইড যাম মানে গেৰেজখন তাতে আছে তাতে যাই সুধি ল'ম কেনেকুৱা কি পৰিস্থিতি গোটেই ডক্টৰক দেখিলেহে গম পাব ডক্টৰে নাৰ্ভৰে প্ৰব্লেম হৈছে নে হাড়াৰে প্ৰব্লেম হৈছে এনে কিন্তু নাৰ্ভৰ প্ৰব্লেম আগে দিছে মানে মোৰ মতে নাৰ্ভৰ প্ৰব্লেম নাৰ্ভ মানে হ'ল আপোনাৰ গাড়ীৰ ৱাৰিংটো নাৰ্ভ মানে ৱাৰিংটো আৰু মেইন হাড্ডি হ'ল চেচিছ মানে যে মানুহৰ হিচাপত ক'ব গ'লে চেম মানুহ টাইপতে আৰু গাড়ীৰো প্ৰব্লেমবিলাক সেনেকুৱাই আৰু খালি নামটো বেলেগ কিন্তু মোৰ মতে আৰু বেলেগৰ মতেতো মই নাজানো কি চিট বেল্ট নালাগে নেকি এতিয়া ফাইনৰ ভৈতে এতিয়া কি হ'ল ফাইনৰ ভৈতে মানুহ চিট বেল্ট নামৰে আগে দিলোঁ মানুহে নিজক বাচাৰ কাৰণে চিট বেল্ট মাৰে তই আৰু চিট বেল্ট মানুহ পুলিচৰ ভৈতে মাৰা সেই মূৰ্খ বালক এইটো আমাৰ ৰঙিয়াৰ ব্ৰিজখন চাওকচোন আগতে এইবিলাকতো নাছিলে এতিয়া কি ধুনীয়া হৈছে
তো গাইজ আগৰ ফালে নহ'ল, আগৰ ফালে ঠিকে আছে চব ফিউচাৰ্ছ অ'কে, কিন্তু মেইনলি এতিয়া এই কেছটো হ'ল এতে ষ্টেৰিং বক্সত যিটো চুইচ থাকে তাতে পিঁপৰা বাহাল হৈছে, পিঁপৰা বাহাল হ'লে এতিয়া তাতে কি হ'ব পাৰে, পিঁপৰাই চুইচটো মানে তাৰ চাৰ লাইন চাইনত কিবা কৰিব পাৰে আৰু সেইটোৱে আৰু বেলেগ একো নাই। চাই আছে খুলি, বাকী কি গম নাপাওঁ আৰু। নহ'ল দিয়ক গাইজ, মানে ষ্টেৰিঙৰ হেৰিটো খুলিব পৰা নেগাল, মানে বেলেগ এটা চিষ্টেমত খুলিব লাগে, এইটো ৰেঞ্জটো ইয়াৰ লগত নাই বোলে, আৰু ইমাৰ্জেঞ্চি ক'ৰবাত কামতো যাব আহিছে, কৈছে অলপ দেৰিকৈ আহিলে কৰি দিম বুলি কৈছে। চাওঁ এতিয়া কি কৰোঁ কি নকৰোঁ, ব্যৱস্থাটো ল'ব লাগিব আৰু। ইয়াতে নহ'ল একো গাইজ, আমি এতিয়া আৰু আমাৰ ইয়াতে ওচৰত আৰু ৰঙিয়া ছাৰ্ভিচ চেণ্টাৰ এটা আছে মাৰুতি চুজুকিৰ, ফাটামিয়াৰ অপজিটত আছে, ফাটামিয়া পাৰ হয় নেকি, তাতে যাই আছোঁ। তাতে ফোন কৰিলে কি, ফোন কৰি সুধিল লৈ যাব কৈছে, এতিয়া যাই চাওঁ কি হয়। মানে ইয়াৰে মিস্ত্ৰী খুলিব কিয় ইচ্ছা কৰা নাই, মানে এই ষ্টেৰিং বক্সটো খুলিব লাগে না, হয়তো এয়াৰ বেগ আছে, এয়াৰ বেগটো যদি বাইলে কিবা এটা হৈ যায় নহয়, এয়াৰ বেগটো আৰু এক্সট্ৰা খৰচ হৈ যায়, এইটো কাৰণে ৰিক্স ল'ব খোজা নাই আৰু। এতিয়া ছাৰ্ভিচত বস্তুবিলাক চিষ্টেমবিলাক অলপ বেলেগটো, এইটো পাৰে মানে ৰিক্স ল'ব খোজা নাই আৰু, এইটোৱে কথা। তো আহি পালোঁ মাৰুতি চুজুকি ছাৰ্ভিচ চেণ্টাৰ, এইটোৱে দিয়ক মানে ৰঙিয়াৰ, মানে আমাৰ এইখিনিত এইটো যাব লাগিব। তো যাই চাওঁ কেনে কি হয় পৰিৱেশটো। তো কি ক'ম আৰু আপোনালোকক, মানে এই ছাৰ্ভিচ চেণ্টাৰতো গ'লোঁ, ছাৰ্ভিচ চেণ্টাৰতো চাই কৈছে যে সেইটো চেঞ্জে কৰি দিব লাগিব বুলি। এতিয়া চেঞ্জ কৰি দিব লাগিলে আহি পৰে পইচাৰ কথাটো। এতিয়া আমি আৰু গাড়ী চলাওঁ, আমি ধৰি লওক বা আমাৰ গাড়ীবিলাক লৈ একদম ল' ছিষ্টেমৰ আৰু, গতিকে ইমান জল্দি ইমান পইচাৰ কাম এটা হ'লে আমাৰ অসুবিধা হৈ যায় বস্তুটো চেঞ্জ কৰাৰ কাৰণে। মানে এইটো দাম আছে 4,000 কিমান টকা। এতিয়া বস্তুটো হ'ল এটা চুইচৰ কাৰণে, বাকীকেইটা চুইচ বেয়া নাই, এটা চুইচৰ কাৰণে যদি 4,000 টকা ভৰিব লগা হয়, অলপ ভাবিব লাগে কথাটো। এতিয়া সিহঁতে কৈছে যে আমি ৰিপেয়াৰিং নকৰোঁ, আমি ডাইৰেক্ট চেঞ্জ কৰোঁ। ছাৰ্ভিচ চেণ্টাৰৰ এইটোৱে চিষ্টেম ন, ৰিপেয়াৰিং খুব কম কৰে। এতিয়া আমি ৰিপেয়াৰিং বেলেগ যদি দোকানত যাওঁ, সিহঁতে ৰিপেয়াৰিং কৰা ট্ৰাই কৰিব। এতিয়া কথা আমি প্ৰথম যিখন দোকানত গ'লোঁ, ইয়াৰ মিস্ত্ৰীটোৰ অলপ টাইমৰ অভাৱ, ই বেলেগ এটা কামত গৈছে, ক'ৰবাত গাড়ী নদীত ফাঁচি আছে বোলে, সেই গাড়ী ভাল কৰিব গৈছে। যিয়ে নহওক ইয়াৰ পৰা ওলাই আহিলেও আহি এতিয়া এই বস্তুটো ভাবি লওঁ চেঞ্জ কৰে নে নকৰে। বাকী আৰু অহাকালি হয়তো কিজানি এই আজি যিটো মিস্ত্ৰী তাতে গৈছিলোঁ, সেইটো মিস্ত্ৰী তাতে যাম, যাই বস্তুটো খুলিব নোৱাৰিলোঁ না, এইটো খোলাৰ চিষ্টেমটো চাই লৈ খুলি মেলি গোটেইখিনি বস্তু চাম, তাৰে পিছতহে চেঞ্জ কৰাৰ ডিচিশ্যনটো ল'ম কিজানি। বাকী কি হয় কি নহয় গম পাব দিয়ক আৰু। এইটোৱে 4,000 কৰবি ৰাতি ভাড়া নামব। অঁ ৰাতি ভাড়া নাম ৰে, দিনতে মাৰিব কিনো আৰু। কোদাল 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 বাঢ়া লৈ গৈছে কোদাল। ঘগ্ৰাপাৰা আহি পালোঁ, আহি পাই আৰু কি কৰোঁ, এই কোদাল বেলচা এইবিলাকে মাতি আছোঁ দিয়ক, আৰু উপায়তো নাই। এইটো কোনটোৱে কোদাল, এই কোদাল কোদাল নমস্কাৰ কোদাল। তোৰ দাঁত চাও তাৰ তো আৰম্ভ আমাৰ চেং মাছৰ পৰা। এইটো চেং মানে নামেই যাৰ পৰিচয়। বাকী যি নহওক আহিলোঁ আমি ঢাকিৰ দোকানত, দিনে ৰাতি গধূলি যেতিয়া আহোঁ তেতিয়া থাকোঁ, কিন্তু যেতিয়া আহোঁ মানে ধৰি লওক দিনৰ ৰাতিপুৱাৰ ভাগত আহিলে নাপাওঁ। আজি যি কিবা কাৰণত পালোঁ অলপ, বেলেগ কাৰণটো একো নাই। এইখন হৈছে মাৰোৱালীৰ দোকান, মাৰোৱালীৰ কোনো বিজনেছ দোকান, দিনৰ 2টা বজাত খোলে। তুমি জকাই যোৱা নো আপত্তি, নো প্ৰব্লেম। এতিয়া কথাটো হৈছে কি, অপ' F27 Pro নেকি, সেইটো লৈছে, পানীত জবৰাব খুজিলোঁ, জবৰাব নিদিলাক মোবাইলটো চাৰ্জবা। এইটো দিয়ক, মানে ইমান মানুহে এডভাৰটাইজ কৰি আছিল, আমিও চাওঁ একবাৰ ৰিয়েলিটিত, বা আমি স্ক্ৰীণত দেখা পাই আছিলোঁ মোবাইলৰ, কিন্তু এতিয়া আমি একবাৰ ৰিয়েল কৰি এনেকৈ জবৰে চালোঁ হয়, নাই নিদিলা। ঠিকেই আছে নালগে, ধন্যবাদ দাদা নিদিয়াৰ বাবে। না বহুত টকাৰ পইচা ৰিক্সো ল'ব খোজা নাই আৰু সেইটোৱে। গাড়ীৰ কামটো নহ'লে পৰঠাই খাই লৈ হুষ্ট পুষ্ট হৈ ঘৰত যাওঁ দেই। গাড়ীৰ কামটো নহ'লে পৰঠা খাই হুষ্ট পুষ্ট হৈ ঘৰত যোৱাই ভাল হ'ব আৰু, বেলেগ একো নাই। তো আহি পালোঁ ঘৰ, মোকো নামাই দিলে, সিও এতিয়া যাব। অলপ ভিডিঅ' এডিট কৰিলোঁ, অলপ টাইম ৰখিলোঁ, গতিকে বাই বাই, পিছত লগ পাম।